নমস্কাৰ ইককচালে স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো দশমমান শ্ৰেণীৰ ভূগোলৰ তৃতীয় পাঠ পৃথিৱীৰ ভূগোল আৰু এই পৃথিৱীৰ ভূগোলৰ প্ৰথম অংশত আমি পঢ়িছিলো কি মহাদেশ মহাসাগৰ বিলাক কিয় এনেকে বিস্তৃত কি কাৰণত মহাদেশ মহাসাগৰ বিলাক এনেদৰে বিস্তৃত হৈছে তাৰ পিছত জলভাগে কিমান আৱৰি আছে স্থলভাগে কিমান আৱৰি আছে এই বিভিন্ন কথা আমি পঢ়িছিলো আমি তা কি পঢ়িছিলো মহাসাগৰ বিলাকৰ কোনখন সবতকৈ ডাঙৰ কোনখন সৰু তাকো চাইছিলো হয় না আজি আমি মহাসাগৰ বিলাক এখনকে চাম যে কোনখন মহাসাগৰৰ তলি ভাগ আমি কৈছো না বিভিন্ন ধৰণৰ ভূভাগ আছে তলি ভাগতো কি আছে ন কি সমুদ্ৰৰে মহাসাগৰ বিলাক গঠিত সেইবিলাক আমি চাওঁচোন প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হয় না পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ পৃথিৱীৰ জলভাগৰ 45% কিহে আৱৰি আছে প্ৰশান্ত মহাসাগৰে আৱৰি আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ ক্ষেত্ৰফল 165 নিযুত বৰ্গ কিলোমিটাৰ দেখিছা 165 নিযুত বৰ্গ কিলোমিটাৰ পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় 1/3 অংশ সামৰি আছে গোটেই পৃথিৱীখনক যদি আমি তিনিটা অংশ কৰো তেতিয়া কি হ'ব তাৰ 1/3 অংশ প্ৰশান্ত মহাসাগৰ আৱৰি আছে কিমান ডাঙৰ ভূমিৰ ক্ষেত্ৰত ই আটলান্টিক মহাসাগৰৰ দুগুণতকৈ অলপ বেছি আটলান্টিক মহাসাগৰৰ দুগুণ কৰিলেও দুগুণতকৈ কি হ'ব বেছি হ'ব উত্তৰে ইয়া চাৰিসীমা উত্তৰে আমেৰিকাৰ আলাস্কা সাইবেৰিয়াৰ পূব অংশ আৰু উত্তৰ মহাসাগৰ দক্ষিণে অষ্ট্ৰেলিয়া নিউজিলেণ্ড আৰু দক্ষিণ মহাসাগৰ পূবে উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ আৰু পশ্চিম উপকূল পশ্চিমে এছিয়াৰ পূব উপকূল আৰু জাপান ফিলিপাইন আদি দ্বীপপুঞ্জ তোমালোকে মনত ৰাখিবা এই চাৰিসীমা বিলাক লাগিব কাৰণ তোমালোকক যদি কোৱা হয় পৰীক্ষাত প্ৰায়ে আহে যে কোৱা হয় যে প্ৰশান্ত মহাসাগৰ বৰ্ণনা কৰা তো প্ৰশান্ত মহাসাগৰ বৰ্ণনা কৰাৰ লগে লগে আমি কি লিখিম প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ এই পৃথিৱীৰ ইমানখিনি ভূভাগ আৱৰি আছে আৰু ইয়াৰ চাৰিসীমা কি তো চাৰিসীমা কি হ'ব যে প্ৰশান্ত মহাসাগৰ পৰীক্ষাত লিখিম আমি কি প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ এই পৃথিৱীৰ 1/3 মাটিভাগ আৱৰি আছে ইয়াৰ চাৰিসীমা কি উত্তৰে আমেৰিকাৰ আলাস্কা সাইবেৰিয়াৰ পূব অংশ উত্তৰ মহাসাগৰ তেনেকে দক্ষিণে কত বিস্তৃত পূবে কত বিস্তৃত পশ্চিমে কত বিস্তৃত তোমালোকে লিখিব পাৰিব লাগিব গতিকে তোমালোকে সদায় এইবিলাক কি কৰিবা যেতিয়া তোমালোকে মুখস্থ কৰা বা পঢ়া তোমালোকে ফাৰ্ষ্ট মেপখনত এটা স্কেচ আঁকি ল'বা সদায় স্কেচ আঁকি যেতিয়া পঢ়িবা মনত ভালকে থাকে আৰু প্ৰশ্ন উত্তৰ লিখাৰ সময়ত স্কেচখন আঁকিবাই গড় গভীৰতা কিমান 5000 মিটাৰ ইয়াত কমেও 20000 সংখ্যক সৰু আৰু ডাঙৰ সাগৰীয় দ্বীপ আছে প্ৰশান্ত মহাসাগৰত কিমান 20000তকৈও অধিক সৰু আৰু ডাঙৰ সাগৰীয় দ্বীপ আছে আৰু প্ৰশান্ত মহাসাগৰতে কিন্তু ৰিং অফ ফায়াৰ আছে ৰিং অফ ফায়াৰ আকৌ কি যে য'ত কি হয় আমাৰ আগ্নেয়গিৰি উৎকীৰ্ণ হয় জাপান টাইৱান ফিলিপাইন নিউজিলেণ্ড ইণ্ডোনেছিয়া হাৱাই আদি ইয়াৰ প্ৰধান সাগৰীয় দ্বীপ গতিকে জাপান যদি এটা দ্বীপ বুলি কোৱা হৈছে জাপান দ্বীপটো আকৌ কি হৈছে 4টা দ্বীপেৰে গঠিত কি হক্কাইডো হনচু চিকোকু কিউছু কি হক্কাইডো হনচু চিকোকু কিউছু এই 4টা দ্বীপ লৈ পেলাই আমাৰ জাপান দেশখন বিস্তৃত আৰু কি হৈছে আমাৰ এছিয়াৰ ভিতৰত এখন উন্নত দেশ টাইৱান ফিলিপাইন নিউজিলেণ্ড ইণ্ডোনেছিয়া হাৱাই তোমালোকে নাম শুনিছাই নিউজিলেণ্ডটো শুনিছাই ক্ৰিকেটৰ ক্ষেত্ৰত বিখ্যাত এতিয়া প্ৰশান্ত মহাসাগৰৰ চাৰিসীমাটো আছে এইফালে কি এছিয়া অষ্ট্ৰেলিয়া উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু মাজত কি আছে প্ৰশান্ত মহাসাগৰ আৰু দেখিছানে পশ্চিম পূব উত্তৰ দক্ষিণ দেখাই দিয়া আছে তোমালোকে একদম বহু আঁকিব নোৱাৰিলে স্কেচ এখন আঁকিবলৈ চেষ্টা কৰিবা আৰু তেনেকে আঁকিবা তোমালোকে যেতিয়া বৰ্ণনা কৰিবা তেতিয়া কি হ'ব তোমালোকৰ কাৰণে সহজ হ'ব গুৰুত্বপূৰ্ণ মহাসাগৰীয় খাল যে
কি খাত আছে দ ঠাই অতি দ ঠাই খাত মানে মেৰিয়ানা খাত আটাইতকৈ পৃথিৱীৰ ভিতৰতে গভীৰতম এলুচিয়ান কিউৰাইল ফিলিপাইন টংগা পেৰু চিলি আদি এইকেইটা কি হৈছে গভীৰ খাত তেনেকে মুখ্য সমুদ্ৰ প্ৰধান কি সাগৰ আছে বেৰিং সাগৰ উক্তক সাগৰ জাপান সাগৰ দক্ষিণ চীন সাগৰ ফিলিপাইন সাগৰ আলাস্কা সাগৰ তাৰ মানে আমাৰ প্ৰশান্ত মহাসাগৰৰ ভিতৰতে এই সাগৰ কেইখনো আছে যেনেকৈ আমাৰ ভাৰত মহাসাগৰত কি আছে আৰব সাগৰ আছে বংগোপ উপসাগৰ আছে তেনেকৈ এই সাগৰ কেইখনো কি আছে প্ৰশান্ত মহাসাগৰৰ ভিতৰত আছে আটলান্টিক মহাসাগৰ এই আটলান্টিক মহাসাগৰ পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম মহাসাগৰ ইয়াৰ ক্ষেত্ৰফল কিমান 82 নিযুত বৰ্গ কিলোমিটাৰ আৰু পৃথিৱীৰ গোটেই অংশটোক যদি আমি ভাগ কৰো তেতিয়া কি হ'ব প্ৰায় 1/6 অংশ সামৰি ল'ব প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধা অংশ প্ৰশান্ত মহাসাগৰ আধাতকৈ কম কাৰণ আমি প্ৰশান্ত মহাসাগৰ পাইছিলো যে আটলান্টিক মহাসাগৰৰ মাটিকালিক যে আমি দুগুণ কৰো দুগুণতকৈ প্ৰশান্ত মহাসাগৰ বেছি আৰু আটলান্টিক মহাসাগৰ প্ৰশান্ত মহাসাগৰ আধাতকৈ কম ইয়াৰ আকৃতি ইংৰাজী এছ আখৰটোৰ দৰে আটলান্টিক মহাসাগৰ আমি যদি চাওঁ কি হয় এছ আকৃতিটোৰ দৰে ইয়াৰ চাৰি সীমা উত্তৰে গ্ৰীণলেণ্ড আৰু উত্তৰ মহাসাগৰ দক্ষিণে দক্ষিণ মহাসাগৰ পূবে ইউৰোপ আৰু আফ্ৰিকা পশ্চিমে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা ইয়াৰ গড় গভীৰতা হৈছে প্ৰায় 3000 মিটাৰ তাৰ মানে প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান আছিল 5000 মিটাৰ তোমালোকে এনেকৈ কিন্তু কম্পেয়াৰ কৰি মনত থাকিব লাগিব তেতিয়াহে লিখিব পাৰিবা শৈলশিৰা আটলান্টিক সব মহাসাগৰতে শৈলশিৰা আছে আটলান্টিক মহাসাগৰৰ শৈলশিৰাটো আকৌ ইন্টাৰেষ্টিং কিয় যে আটলান্টিক মহাসাগৰৰ শেপটো কেনেকুৱা ধৰণৰ এছ আকৃতিৰ আৰু শৈলশিৰাটোৰ আকৃতিও কি এছ আকৃতিৰ উত্তৰ দক্ষিণকে আটলান্টিক মহাসাগৰ প্ৰায় মাজভাগত এটা শৈলশিৰা আছে আৰু এই শৈলশিৰাটোৰ উত্তৰ অংশক ডলফিন উত্থান বা ডলফিন ৰিজ বুলি কোৱা হয় আৰু দক্ষিণ অংশক চেলেঞ্জাৰ উত্থান বা চেলেঞ্জ ৰিজ বুলি কোৱা হয় আটলান্টিক মহাসাগৰ অসংখ্য সৰু ডাঙৰ দ্বীপ আছে আইসল্যান্ড নিউফাউণ্ডল্যান্ড ব্ৰিটিছ দ্বীপপুঞ্জ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ কেনৰী ফকল্যান্ড বাৰ্মুডা আদি ইয়াৰ ভিতৰত পশ্চিম ভাৰতীয় দ্বীপপুঞ্জক আমি ৱেষ্ট ইণ্ডিজ বুলিও জানো তোমালোকে ক্ৰিকেট যোনে চোৱা সেইবিলাকে গম পাবা পশ্চিম ভাৰতীয় দ্বীপপুঞ্জক কি বুলি কোৱা হয় ৱেষ্ট ইণ্ডিজ বুলি কোৱা হয় আৰু বাৰ্মুডা যিটো দ্বীপ বাৰ্মুডা দ্বীপটোৰ কথা চবেই জানা যে বাৰ্মুডা দ্বীপৰ আশপাশেৰে যি যায় তাত থকা চুম্বকত্ব শক্তি এইবিলাক কি কৰে টানি লৈ আনে আৰু এটা সময়তো পৃথিৱীৰ ৰহস্য বুলি জনা গৈছিল এতিয়া সেই ৰহস্য উদ্ঘাটন হৈছে গুৰুত্বপূৰ্ণ মহাসাগৰীয় খাত কি খাত আছে ন পৰ্টৰিকো ৰোমাঞ্চ আৰু দক্ষিণ স্যাণ্ডউইচ নামটো দেখিছেনে কি জমনি দক্ষিণ স্যাণ্ডউইচ পৰ্টৰিকোৰ খাত ৰোমাঞ্চ খাত আৰু দক্ষিণ স্যাণ্ডউইচ কি হয় আটলান্টিক মহাসাগৰৰ আটাইতকৈ দ খাত তেনেকে আটলান্টিক মহাসাগৰ কি সাগৰ আছে কি সাগৰ আছে ভূমধ্য সাগৰ বাল্টিক সাগৰ কেৰিবিয়ান সাগৰ মেক্সিকো উপসাগৰ লাব্ৰাডৰ সাগৰ হাডছন সাগৰ আদি এতিয়া মই কৈছিলো নে এছ আকৃতিৰ দৰে দেখিছানে আমি যদি এনেকে লৈ আহো তো ইয়াতে এছৰ নিচিনা হৈছে নে নাই তো আটলান্টিক মহাসাগৰৰ খন আকৃতিটো কি এছৰ দৰে আৰু মই তেতিয়া কৈছিলো নে যে মহাদেশীয় বিস্তাপন সূত্ৰ বা কন্টিনেন্টাল ড্ৰিফ্ট থিওৰীত আমি যদি দুটা ভাগ টানি লগাই দিও এইফালে এই আফ্ৰিকা মহাদেশৰ ভাগখিনি ইয়াৰে মাজত সোমাই যাব নে নাযায় সোমাই যাব গ্ৰীণলেণ্ডৰ এই অংশটো দেখিছানে আমাৰ লণ্ডনৰ এই অংশটো কি হ'ব ইয়াৰ মাজত সোমাই যাব এনেকে কি হ'ব এই বিলাক পুৰা সমানে খাপ খাই যাব ই প্ৰমাণ কৰে যে কি যে আমাৰ এটা সময়ত এই মহাদেশ বিলাক লগ লাগি আছিল আটলান্টিক মহাসাগৰৰ মাজৰ যেটো শৈলশিৰাটো কিন্তু এনেকেই গৈছে এছ আকৃতিৰে গৈছে গতিকে ইয়াৰ উত্তৰৰ অংশখিনিক আমি কি বুলি কৈছো উত্তৰ অংশটোৰ নাম বেলেগ দিয়া হৈছে দক্ষিণ অংশটোৰ নাম বেলেগ দিয়া আছে গতিকে তোমালোকে গম পালা ন যে
আটলান্টিক মহাসাগৰৰ তলিভাগ কেনেকুৱা ধৰণৰ এছ আকৃতিৰ আৰু কন্টিনেন্টাল ড্ৰিফ্ট থিওৰিক আটলান্টিক মহাসাগৰৰ দুয়োপাৰে কি কৰে সমানে সমৰ্থন কৰে এইবাৰ আহিলে ভাৰত মহাসাগৰ তো ভাৰত মহাসাগৰ আমাৰটো নিচে চিনাকি গৈ পাছে না তোমালোকে কিবা সাগৰক লৈ যদি সাগৰৰ পৰা গৈ পোৱা তো দেখিবা একদম মনটো ভাল লাগি যায় সাগৰ চাই দেখিলে তোমালোকে ভালকে পঢ়িবা তেতিয়া যাতে তোমালোকে সাগৰ চাবলৈ যাব পাৰা বিশ্বৰ তৃতীয় বৃহত্তম মহাসাগৰ ক্ষেত্ৰফল প্ৰায় ৭৩ নিযুত বৰ্গ কিলোমিটাৰ ইয়াৰ ক্ষেত্ৰফল প্ৰশান্ত মহাসাগৰৰ আধাতকে অলপ কম চাৰিসীমা উত্তৰ দিশত ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ পূব এছিয়া দক্ষিণে দক্ষিণ মহাসাগৰ পূবে অষ্ট্ৰেলিয়া আৰু দক্ষিণ পূব এছিয়াৰ দ্বীপসমূহ পশ্চিমে আফ্ৰিকা আৰু মাদাগাস্কাৰ আৰু ইয়াৰ গড় গভীৰতা প্ৰায় ৪০০০ মিটাৰ কি খাত আছে সেকুট্ৰা সাগুস সিসিলিস মাদাগাস্কাৰ প্ৰজেক্ট এইকেইটা কি হৈছে আমাৰ ভাৰত মহাসাগৰৰ 10 খাত সেকুট্ৰা সাগুস সিসিলিস মাদাগাস্কাৰ প্ৰজেক্ট আৰু গুৰুত্বপূৰ্ণ সাগৰ আৰব সাগৰ পাৰস্য উপসাগৰ বংগোপসাগৰ আন্দামান সাগৰ লোহিত সাগৰ এইকেইটা হৈছে আমাৰ গুৰুত্বপূৰ্ণ সাগৰ আৰু আমি তো সদায় আৰব সাগৰ বা বংগোপসাগৰ নামে শুনি দেখো আৰু ইয়াতে ভাৰত মহাসাগৰত বিভিন্ন দ্বীপ আছে আৰু দ্বীপ বিলাক হল শ্ৰীলংকা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ইন্দোনেছিয়া মালদ্বীপ মৰিচাছ সিসিলিস মাদাগাস্কাৰ আদি এতিয়া আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ইন্দোনেছিয়া মালদ্বীপ মৰিচাছ সিসিলিস মাদাগাস্কাৰ তাৰ পিছত কি মিনিকয় দ্বীপপুঞ্জ লেখাদ্বীপপুঞ্জ এই যে দ্বীপপুঞ্জ শব্দটো আকৌ কিয় দ্বীপপুঞ্জ বুলি কয় তোমালোকে জানানে মই ইয়াৰ মাজতে ক'বলৈ লৈছো আৰু কিয় কয় জানানে দ্বীপপুঞ্জ যেতিয়া বহুতখিনি সৰু সৰু দ্বীপ লগ লাগি একেলগে থুপ খাই থাকে তেতিয়া তাক কি বুলি কোৱা হয় দ্বীপপুঞ্জ বুলি কোৱা হয় এই চোৱা ভাৰত মহাসাগৰৰ এইফালে কি আছে আৰব সাগৰ বংগোপসাগৰ তলৰ গোটেইখিনি কি আছে ভাৰত মহাসাগৰ আৰু এই ভাৰত মহাসাগৰৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জখিনি দেখিছানে একেলগে দীঘলীয়া হৈ আছে আৰু এইফালে কি আছে লেখা আৰু মিনিকয় দ্বীপপুঞ্জ ইয়াৰো কি হৈছে সৰু 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 দ্বীপবিলাক একেলগ হৈ আছে আৰু এইটো কি হয় শ্ৰীলংকা এটা কি হয় দ্বীপ হয় আৰু ভাৰত সাগৰৰ মাজতে আছে এইবাৰ আহিলে ৪ নম্বৰ কি দক্ষিণ মহাসাগৰ বিশ্বৰ চতুৰ্থ বৃহত্তম মহাসাগৰ ক্ষেত্ৰফল ইয়াৰ মাটিকালি কিমান প্ৰায় ২০ নিযুত বৰ্গ কিলোমিটাৰ ই এণ্টাৰ্কটিক মহাদেশৰ চাৰিওফালে আগুৰি আছে যেহেতু ই দক্ষিণ মেৰুত অৱস্থিত সেইকাৰণে তাক দক্ষিণ মহাসাগৰ বুলি কয় আৰু 40 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ দক্ষিণে অৱস্থিত সেইকাৰণে এই যেহেতু দক্ষিণে 40 ডিগ্ৰীৰ পৰা দক্ষিণে অৱস্থিত গতিকে কি হয় ইয়াৰ পানী গোটেই বছৰ জুৰি বেছিভাগ কি হৈ থাকে বৰফে আবৃত হৈ থাকে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ সম্প্ৰসাৰণ মানে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বিস্তৃত অংশহে দক্ষিণ মহাসাগৰ সম্পূৰ্ণ নিজস্বতা নাই কি হৈছে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ কি এটা বিস্তৃত অংশ আৰু মই কলোৱে নহয় যেটো দক্ষিণ মেৰুত অৱস্থিত এই বেছিভাগ অংশ কি হৈ থাকে বৰফেৰে আবৃত হৈ থাকে একেবাৰে দক্ষিণ মেৰুত অৱস্থিত আকৌ উত্তৰ মহাসাগৰ পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ ক্ষেত্ৰফল প্ৰায় 14 নিযুত বৰ্গ কিলোমিটাৰ ইয়াৰ আয়তন ভাৰত মহাসাগৰ প্ৰায় 1/৫ প্ৰশান্ত মহাসাগৰৰ লগত তুলনা কৰাই নাই কি কৰিছে ভাৰত মহাসাগৰৰ লগত তুলনা কৰিছে আৰু ভাৰত মহাসাগৰ তৃতীয় বৃহত্তম আৰু ভাৰত মহাসাগৰ কিমান প্ৰায় 1/৫ মানে বহুত সৰু
উত্তৰ মেৰুটোক আগুৰি থকাৰ বাবে ইয়াক উত্তৰ মহাসাগৰ বুলি কোৱা হয় আৰু ইয়াৰ আকৃতিটো কি হয় বৃত্তাকাৰ এছিয়া ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ উত্তৰ অংশত উত্তৰ মহাসাগৰ আগুৰি আছে ইয়াৰ গড় গভীৰতা প্ৰায় ৩৫০০ মিটাৰ আৰু বছৰৰ বেছিভাগ সময় ই ডাঠ বৰফেৰে আবৃত কাৰণ ই উত্তৰ মেৰুত অৱস্থিত আৰু উত্তৰ মেৰু অঞ্চলটো অনবৰতে ঠাণ্ডাই হয় গতিকে ঠাণ্ডা অঞ্চলৰ পানী জলীয় অৱস্থা থাকিব নেকি নাথাকে তাৰ গোটেই বছৰ জুৰি পানী কি হৈ থাকে গোট মাৰিয়ে থাকে উত্তৰ মেৰু আমি এটা পইণ্ট কৰি দেখাব পাৰো কিন্তু উত্তৰ মেৰু অঞ্চল উত্তৰ মহাসাগৰ তাৰ তলতে আছে গ্ৰীণলেণ্ড সাগৰ আৰু সেইফালে আমি কি পাম ৰাছিয়া ইউৰোপিয়ান দেশবিলাক পাম ইয়াৰ পিছতে আমি মহাসাগৰবিলাক পঢ়িলো তো এতিয়া আমি পঢ়িম মহাদেশবিলাকৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য মহাদেশবিলাক মহাসাগৰবিলাক কেনেকৈ বিস্তৃত আমি পঢ়িলো তে মহাদেশবিলাক কেনেকৈ বিস্তৃত আমি পঢ়িম পৃথিৱীৰ ৬৭% স্থলমণ্ডল ক'ত আছে উত্তৰ মেৰুত আছিল নে দক্ষিণ মেৰুত আছিল ৬৭% স্থলমণ্ডল বা ভূমণ্ডল ক'ত আছে আমাৰ উত্তৰ গোলাৰ্ধত আছে ৭খন মহাদেশৰ ভিতৰত দক্ষিণ আমেৰিকাৰ প্ৰধান অংশ আফ্ৰিকাৰ দক্ষিণ অংশ আৰু অচিনিয়া আৰু এণ্টাৰ্কটিকাক বাদ দি বাকি সকলোবোৰ মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত তাৰমানে আমাক তোমালোকক যদি সোধা হয় যে দক্ষিণ গোলাৰ্ধত অৱস্থিত মহাদেশ কেইখন নাম কি কি তো তোমালোকে ক'ব লাগিব দক্ষিণ আমেৰিকা আফ্ৰিকাৰ দক্ষিণ অংশ অচিনিয়া আৰু এণ্টাৰ্কটিকা এইখিনি ক'ত দক্ষিণ গোলাৰ্ধত অৱস্থিত আৰু বাকিবিলাক ক'ত উত্তৰ গোলাৰ্ধত অৱস্থিত উত্তৰ আমেৰিকা ইউৰোপ আৰু এছিয়া সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু সেই কাৰণে আমি ক'ব পাৰো যে পৃথিৱীৰ ৯০% জনসংখ্যা উত্তৰ গোলাৰ্ধত বাস কৰে আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখন কি এছিয়া আৰু এছিয়া মহাদেশ ক'ত অৱস্থিত উত্তৰ গোলাৰ্ধত পূবা পশ্চিমাকৈ যদি আমি চাওঁ তেতিয়া উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পশ্চিম গোলাৰ্ধত অৱস্থিত আমি যদি পৃথিৱীখনক ভগাও তেতিয়া কি হ'ব আমি উত্তৰ আৰু দক্ষিণ পূবা পশ্চিমকে মাজেৰে ভাগ কৰি পেলাই আমি এটা উত্তৰ গোলাৰ্ধ কৰিব পাৰো এটা দক্ষিণ গোলাৰ্ধ কৰিব পাৰো আকৌ আমি পূবা পশ্চিমকেও ভাগ কৰিব পাৰো পূবা পশ্চিমকে যদি ভাগ কৰো তেতিয়া উত্তৰ আমেৰিকা আৰু মই বহুত দিন নাকোতে পাহৰিছোৱে থাকিব তো দক্ষিণ আমেৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা কি হৈছে পশ্চিম গোলাৰ্ধত অৱস্থিত আৰু বাকিবিলাক কি হয় বেছি অংশ পূব গোলাৰ্ধত অৱস্থিত গতিকে তোমালোকে গম পালে বাকিবিলাক এছিয়াখন ৰাছিয়া মই পুৰাকে আঁকিব পৰা নাই হা এইখিনিত এখন জোঙাৰ নিচিনা আছিলে তো গ্ৰীণলেণ্ড এইখিনিত গ্ৰীণলেণ্ড আহিব ইয়াতে লণ্ডন দ্বীপপুঞ্জটো তাৰপিছত আফ্ৰিকাখন ইমান মানত অষ্ট্ৰেলিয়াখন যদি আমি কওঁ তেতিয়াহ'লে বেছি শতাংশ ভূভাগ ক'ত আছে আমাৰ পূব গোলাৰ্ধত আছে আৰু পশ্চিম গোলাৰ্ধত খালি উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আছে বুজি পালে না তোমালোকে যে নদী সাগৰ মহাসাগৰ আদি কিছুমান প্ৰাকৃতিক উপাদানৰ যোগেদি আমি মহাদেশসমূহৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হয় এতিয়া যে আমি জানো যে সাগৰ মহাসাগৰবিলাকৰ নিৰ্দিষ্ট যেনেকৈ সীমা নিৰ্ধাৰণ কৰিব নোৱাৰি আমি তথাপিও আমি কি কৰিছো নিৰ্ধাৰণ কৰিব ঠিক কৰিছো তেনেকৈ দেশবিলাকৰো কি আছে সীমা নিৰ্ধাৰণ আৰু দেশবিলাকৰ সীমা নিৰ্ধাৰণ কৰা কিন্তু সাগৰ মহাসাগৰতকৈ সহজ কাৰণ কি হয় তাততো পানী নাথাকে স্থলভাগ থাকে আৰু স্থলভাগৰ মাজে মাজে পৰ্বত পাহাৰ বা নদ নদীবিলাকে কি কৰিব পাৰে তাৰ চাৰি সীমা নিৰ্ধাৰণ কৰিব পাৰে উদাহৰণ হিচাপে ইউৰোপ আৰু আফ্ৰিকাৰ মাজৰ সীমা ভূমধ্য সাগৰ ইউৰোপ আৰু আফ্ৰিকাৰ মাজৰ সীমা কি হয় ভূমধ্য সাগৰ এছিয়া আৰু আফ্ৰিকাৰ মাজৰ সীমা হ'ল লোহিত সাগৰ ইউৰোপ আৰু এছিয়াৰ মাজৰ সীমা প্ৰাকৃতিকভাৱে ইউৰাল পৰ্বতমালা গম পালানে ইউৰোপ আৰু আফ্ৰিকা
ইউৰোপ আৰু আফ্ৰিকাৰ মাজত কি আছে ভূমধ্য সাগৰ আছে এছিয়া আৰু আফ্ৰিকাৰ মাজত কি আছে এছিয়া আৰু আফ্ৰিকাৰ মাজত আছে লোহিত সাগৰ ইউৰোপ আৰু এছিয়াৰ মাজত আকৌ ভাগ কৰিছে কি হে ইউৰাল পৰ্বতমালাই গতিকে প্ৰাকৃতিকভাৱে তেওঁলোক এইবিলাক দেশ মহাদেশৰ মাজত কি আছে আমাক ভাগ কৰাই আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা পানামা খাল পাহাৰ আৰু পৰ্বত মালভূমি সমভূমি উপকূলীয় সমভূমি আদিৰ উপস্থিতিয়ে স্থলমণ্ডলৰ ভূ অৱয়ব অতি অসমান কৰি ৰাখিছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা কি হল পানামা খাল আকৌ আমি কি কৰিছো যেনেকে আমাৰ সমুদ্ৰ পৃষ্ঠৰ তলিভাগ অসমান আছে তেনেকে বিভিন্ন ধৰণৰ ভূ অৱয়ব পাহাৰ পৰ্বত মালভূমি সমভূমিয়ে আমাৰ কি কৰিছে মহাদেশবিলাকৰ ভূ অৱয়ব কি কৰিছে অসমান কৰি তুলিছে মহাদেশৰ সকলো ঠাইতে ভূপ্ৰকৃতি একে নে নহয় কৰবাত যদি ওখ কৰবাত চাপৰ কৰবাত যদি কি হৈছে একদম বহু এলেকা জুৰি সমভূমি আৱৰি আছে কোনবাখন মহাদেশৰ আকৌ বেছিভাগ অংশ কি হৈ আছে পৰ্বত পাহাৰে আৱৰি আছে গতিকে সকলোৰে ভূ অৱয়ব একে নহয় আৰু ভূ অৱয়ব যেহেতু একে নহয় গতিকে কি জলবায়ু একে নহয় কাৰণ ওখ জায়গাত জলবায়ু ঠাণ্ডা হ'ব আৰু চাপৰ জায়গাত জলবায়ু কি হ'ব আংশিকভাৱে গৰম হ'ব সমুদ্ৰৰ ওচৰত থকা জলবায়ু অঞ্চলৰ জলবায়ু বেলেগ হ'ব সমুদ্ৰৰ পৰা দূৰত থকা অঞ্চলৰ জলবায়ু বেলেগ হ'ব গতিকে ভৌগোলিক অৱস্থানে আমাৰ জলবায়ু কি ওপৰত প্ৰভাৱ পেলায় এটা যদি আমি গোটেই পৃথিৱীৰ ওপৰত চাওঁ তেতিয়ালে আমি দেখা পাম বিষুৱীয় আৰু ক্ৰান্তীয় অঞ্চল বিষুৱ আৰু বিষুৱৰ ওচৰ পাজৰৰ অঞ্চলবিলাক কি হয় অতি গৰম হ'ব উষ্ণ হ'ব আৰু আৰ্দ্ৰ হ'ব কাৰণ তাত গোটেই বছৰ জুৰি কি হৈ থাকে সূৰ্যৰ ৰশ্মি উলম্বভাৱে পৰে আৰু সেইকাৰণে তাত গোটেই বছৰ জুৰি যথেষ্ট বৰষুণ হয় গতিকে তাত গৰমো হ'ব আৰু বৰষুণ হোৱাৰ বাবে আৰ্দ্ৰও হ'ব মধ্য অক্ষাংশ অঞ্চলত নাতিশীতোষ্ণ তাত কি হয় সূৰ্যৰ পোহৰ হেলনীয়াভাৱে পৰে গতিকে তাত অতি গৰমো নহয় অতি ঠাণ্ডাও নহয় আৰু মেৰু অঞ্চলত সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰাৰ কাৰণে তাত কি হয় সূৰ্যৰ ৰশ্মি সূৰ্যৰ তাপ বহুত লাহে লাহে গৈ পায় আৰু সেইকাৰণে অত্যন্ত ঠাণ্ডা হয় আকৌ এই জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আমাৰ পৃথিৱীৰ কি হয় জীৱমণ্ডলো নিৰ্ভৰশীল আৰু জীৱমণ্ডল নিৰ্ভৰশীল হোৱাৰ লগে লগে উদ্ভিদৰ প্ৰকাৰো কি হ'ব বেলেগ বেলেগ হ'ব উদ্ভিদৰ প্ৰকাৰ বেলেগ বেলেগ হোৱাৰ লগে লগে তাক নিৰ্ভৰ কৰি পেলাই জীয়াই ৰখা প্ৰাণীৰ প্ৰকাৰো বেলেগ বেলেগ হ'ব জলবায়ুৰ এনে অৱস্থাৰ তাৰতম্যৰ বাবে গছ-গছনিও বেলেগ বেলেগ হয় বিষুৱীয় অঞ্চলত কি পাম আমি চিৰসেউজীয়া অৰণ্য কাৰণ বিষুৱত গোটেই বছৰ জুৰি উলম্বভাৱে সূৰ্যৰ ৰশ্মি পৰে গোটেই বছৰ জুৰি বৰষুণ হয় গতিকে তাত কি থাকি পাম আমি চিৰসেউজীয়া অৰণ্য পাম আমাজন অঞ্চলটো বিষুৱীয় অঞ্চলতে অৱস্থিত উষ্ণ আৰু শুকান মৰুভূমি অঞ্চল য'ত বৰষুণৰ পৰিমাণ কম কিন্তু গৰম বেছি সেইবিলাকত কি পাম আমি তাত আমি ওখ গছ নাপাম তাত আমি চুটি ঘাঁহ আৰু কাইটীয়া গছ-গছনি পাম কাইটীয়া গছ-গছনি কিয় পাম কাৰণ তাত কি নাথাকে গছবিলাকৰ পাত নাথাকে তাত গছৰ পাতৰ জেগাত কি থাকিব কাইট থাকিব আৰু মেৰু অঞ্চলত গছ-গছনি ক'ৰ পৰা হ'ব গোটেই বছৰ যদি বৰফে আৱৰি থাকে গতিকে মেৰু অঞ্চলত কি থাকিব শেলুৱৈ আৰু ঢেকীয়া জাতীয় উদ্ভিদে গজিব আৰু এই শেলুৱৈ আৰু ঢেকীয়া জাতীয় উদ্ভিদ কেতিয়া গজিব জহকালিহে পাম তাত আমি জাৰকালিত কোনো ধৰণৰ উদ্ভিদে নাপাওঁ গতিকে সেই তেনেকুৱা ধৰণৰ জেগাত গতিকে মেৰু অঞ্চলত আমি কি পাম অতি নুমাল তেল থকা জীৱ পাম যিবিলাক জন্তুৱে কি কৰিব পাৰে অতি ঠাণ্ডাত জীয়াই থাকিব পাৰে আকৌ আমি চিৰসেউজীয়া অৰণ্যত আমি কি পাম চিৰসেউজীয়া অৰণ্যত আমি বিভিন্ন ধৰণৰ জীৱ-জন্তু পাম সেই জীৱ-জন্তুবিলাক কি হ'ব বেছিভাগে গছৰ ওপৰত বাস কৰা হয় মানে অৰণ্যৰ তলিভাগ অতি ডাঠ অৰণ্য থকাৰ কাৰণে তাত জীৱ-জন্তু বিচৰণ কৰা সম্ভৱ নহয় জীৱ-জন্তুবিলাক বেছিভাগ কি হয় গছৰ ওপৰে ওপৰে বাস কৰে জলবায়ু মাটি আৰু ভূ অৱয়বৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰি কৃষি পদ্ধতি শস্য উৎপাদন অঞ্চলো কি হয় বেলেগ বেলেগ হয় অনুকূল ভৌতিক অৱস্থা বা প্ৰাকৃতিক অৱস্থা কৃষি উদ্যোগ বাণিজ্য পৰিবহন আদি ক্ষেত্ৰত য'ত উন্নত অৰ্থনৈতিক অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি হ'ব আমি আগতেও পঢ়ি আহিছো যে
অনুকূল অঞ্চলত য'ত প্ৰাকৃতিক পৰিৱেশ ভাল, য'ত কি হ'ব প্ৰাকৃতিক পৰিৱেশ যদি সমভূমি হয়, সমভূমি হোৱাৰ লগে তাত পৰিবহন ব্যৱস্থা ভাল হ'ব, তাত কৃষি ভাল হ'ব, কৃষি ভাল হোৱাৰ লগে উদ্যোগ স্থাপন হ'ব, বাণিজ্য ভাল হ'ব, গতিকে তাত কি হ'ব জনসাধাৰণে এটা উন্নত জীৱন যাপন কৰিব, অৰ্থনৈতিকভাৱেও সচ্ছল হ'ব আৰু তাত জনসংখ্যাৰ ঘনত্ব বেছি হ'ব। আকৌ অতি উষ্ণ আৰু ঠাণ্ডা অঞ্চলত জনসংখ্যাৰ ঘনত্ব অতি কম হ'ব, কাৰণ যদি অতি উষ্ণ অঞ্চলত মানুহ যেতিয়া ঘামিয়ে থাকে, তাত একো কাম কৰিবলৈ নোৱাৰে, অলপ কাম কৰিলে ভাগৰ লাগে, তেনেকুৱা ধৰণৰ অঞ্চল কি হ'ব চাৰিওফালে জংঘল দেখিব, তাত জীৱ জীয়াই থকা মানুহ জীয়াই থাকিবলৈ টান হ'ব, তাতো কি হয় জনসংখ্যা কম। আৰু অতি ঠাণ্ডা অঞ্চলতো যেনে মেৰু অঞ্চলতো কি হয় জনসংখ্যা কম। বৰফেৰে আবৃত এণ্টাৰ্কটিকা মহাদেশত কোনো স্থানীয় মানৱ বসতি নাথাকে, তাত মানুহবিলাক কি হয়, তাত মানুহবিলাক নমেড বা অঘৰী, বেছিভাগ মানুহে কি কৰে তাত যেতিয়া জহকালি অলপ অলপ ঘাঁহ গজে তেতিয়া পশুপালন কৰিবৰ কাৰণেহে তাত যায়। আৰু মানুহবিলাকে তাত কি কৰে জানে নাই, ইগলু বৰফেৰে ঘৰ সাজি পেলাই বাস কৰে। তাত ফ্ৰিজৰ টেম্পাৰেচাৰটো, ফ্ৰিজটো আমাৰ য'ত ঠাণ্ডা তাত আমি ফ্ৰিজটো কি বুলি ক'ম, গৰম বুলি ক'ম। এতিয়া মহাদেশৰ মাটিকালি, মহাদেশবিলাক এছিয়া মহাদেশৰ কিমান 44.6 নিযুত বৰ্গ কিলোমিটাৰ, ইউৰোপ মহাদেশ 10.9, আফ্ৰিকা 30.1, উত্তৰ আমেৰিকা 24.3, দক্ষিণ আমেৰিকা মহাদেশ 17.8, ওচেনিয়া মহাদেশ 8.1 আৰু এণ্টাৰ্কটিকা মহাদেশ 13.2। তেনেকে মাটিকালি হিচাপটো চোৱা, গতিকে আমি গম পাম যে এই মাটিকালিৰ হিচাপ বা শতাংশ হিচাপে আমি গম পাম যে কোনখন মহাদেশ আটাইতকৈ ডাঙৰ আৰু কোনখন মহাদেশ আটাইতকৈ সৰু। আটাইতকৈ সৰু মহাদেশখন হৈছে ওচেনিয়া আৰু আটাইতকৈ ডাঙৰ মহাদেশখন হৈছে কি, এছিয়া। এতিয়া আমি কি পঢ়িলো, গোটেই কেইখন মহাসাগৰৰ কথা পঢ়িলো, মহাদেশবিলাকৰ কথাও আৰম্ভণি অকমান পঢ়িলো। আমি ইয়াৰ পিছৰ ক্লাছত হয়তো আমি মহাদেশবিলাকৰ ভাগবিলাক পঢ়িম, মহাদেশবিলাকৰ বিস্তৃতিবিলাক ভালকে পঢ়িম। কিন্তু এতিয়া হৈছে প্ৰশ্নৰ সময়। আমি যিখিনি পঢ়িলো সেইখিনিৰ পৰা আমি কিমান মনোযোগেৰে পঢ়িলো সেই কথাটো আমি প্ৰশ্নৰ উত্তৰ দিলেহে গম পাম। আটাইতকৈ গভীৰতম সমুদ্ৰ খাতটোৰ নাম কি আছিলে, বাৰে বাৰে মই কৈছো ন, কি মেৰিয়ানা খাত। আটলান্টিক মহাসাগৰৰ শৈলশিৰাৰ আকৃতি কি, মইতো আঁকিও দেখাইছো, কি আকৃতিৰ, এছ আখৰটোৰ দৰে। কেনেকুৱা, ইংৰাজীৰ এছ আখৰটোৰ দৰে। গতিকে আশা কৰিলো তোমালোকে লেচনটো ভালদৰে বুজি পাইছা। তো আজিলে ইয়াতে সমাপ্ত কৰিছো, ধন্যবাদ।